তেখেতে আৰু অভিনেতা হিচাপেও এজন ভাল অভিনেতা আছিল, বুদ্ধিজীৱী হিচাপেও জুবিন দা এজন ভাল বুদ্ধিজীৱী আছিল, সমাজসেৱক হিচাপেও জুবিন দা এজন ভাল সমাজসেৱক আছিল। কাৰণ কেতিয়াবা আমি দেখা পাইছিলোঁ, যেহেতু আমি সামাজিক কামত থাকোঁ, আমি সামাজিক বাতাবৰণবিলাক লক্ষ্য কৰোঁ, সেইকাৰণে জুবিন দাই কেতিয়া দুখীয়া নিচলাৰ প্ৰতি যে সহায় আগবঢ়াইছিলে সেইখিনি আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। বিভিন্ন দুৰাৰোগ্য ৰোগীবিলাককো জুবিন দা সহায় কৰিছিলে নিজৰ কষ্ট উপাৰ্জিত ধনেৰে। তেখেতে আছিল এজন আনন্দদায়ক মানুহ, য'তে গৈছিলে তাতেই এটা আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছিল আৰু শিল্পী জগতত পৰা আৰম্ভ কৰি অভিনেতা হিচাপেও আৰু সমাজসেৱী হিচাপেও তেখেতে এটা অসমীয়া যুৱ শক্তিৰ মাজত, অসমীয়া জাতিৰ মাজত এটা একতাৰ যেনেকা শক্তি উজ্বলা থাকে তেনেকা হৈছিল। আজি আৰু আমি বেছি নকওঁ, তেখেতৰ আত্মাৰ লগতে মই এটা আৰু কথা ক'বলৈ বিচাৰোঁ, এইবিলাক কাম কৰিব আৰু বিশিষ্ট সমাজকৰ্মী বুদ্ধিজীৱী বিশ্বজিৎ চক্ৰৱৰ্তী ছাৰক নমস্কাৰ যাচিছোঁ। লগতে আমাৰ সমূহ শিক্ষক শিক্ষিকালৈও মোৰ নমস্কাৰ থাকিল। আজি মোক ইয়াত অলপ কিবা কোৱাৰ কাৰণে সমাজসেৱী হিচাপে মাতিছে, সেইকাৰণে মই চিৰকৃতজ্ঞ থাকিম। আজি আমি ইয়াত সমবেত হৈছোঁ আমাৰ অসমৰ এটা সম্পদ আমি হেৰাই পেলাইছোঁ। দুৰ্ভাগ্যজনক এটা অকাল মৃত্যু জুবিন দাৰ হৈছে। সেইকাৰণে আমি নিজে শোকাব হোৱাৰ লগতে পূৰা অসম, ভাৰত, পূৰা বিশ্বতেই শোকৰ ছাঁ পৰিছে। তেখেতৰ জন্ম 1972 মেঘালয়ৰ তুৰাত হৈছিল। তাৰ পিছত জেগাত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ পৰা তেখেতে বিভিন্ন সন্মান লাভ কৰাৰ লগতে ৰাজ্যিক স্তৰৰ আৰু ৰাষ্ট্ৰীয় স্তৰৰ বহুতো সন্মান লাভ কৰিছিল আৰু আগলৈ আৰু বহুত সন্মান লাভ কৰিবলৈ আছিলে, কিন্তু দুৰ্ভাগ্যজনক তেখেতৰ মৃত্যু হ'ল। সেইকাৰণে আমি আজি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোক সম্পৰ্ক পৰিয়াললৈও আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতক আত্মাৰ সদ্গতি হোৱাৰ কাৰণে আমি পূৰা ঈশ্বৰৰ ওচৰত আমি শ্ৰদ্ধা জনাই মই তেখেতৰ হেৰিত পুষ্পাঞ্জলি অৰ্পণ কৰিম। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ডাঙৰ দীঘল হৈছে, তেখেতৰ এটা আছিল হাইলি এডুকেটেড ফেমিলিৰ ল'ৰা। তেখেতৰ দেউতা এজন মেজিষ্ট্ৰেট আছিল, মাকে এজন ভাল কণ্ঠশিল্পী আছিল, তেখেতৰ ভণ্টিও আছিল কণ্ঠশিল্পী আৰু মাৰ অনুপ্ৰেৰণাত জুবিন দাই সৰুৰে পৰাই যিকোনো মঞ্চত আনন্দৰ সহিত, আত্মবিশ্বাসীৰ সহিত, সাহসিকতাৰ সহিত যোগদান কৰিছিল আৰু সেই আত্মবিশ্বাসে একদিন আমাৰ স্বৰ্গীয় জুবিন দাক এটা ডাঙৰ মঞ্চলৈ লৈ গৈছিল। অসমৰ পৰা আৰম্ভ কৰি পূৰা ভাৰত তথা বিশ্বত তেখেতে পৰিচিতি লাভ কৰিছিল। কেনেকৈ লাভ কৰিছিল? কণ্ঠশিল্পী হিচাপে এটা নতুন যুগৰ সূচনা। কোনেও হেৰুৱা নাই, আমি গোটেই অসমবাসী হেৰালোঁ, গোটেই ভাৰতবাসীয়ে হেৰালোঁ। ভাৰতৰে এটা সম্পদ গুচি গ'ল। যি হওক, এখেতৰ আত্মা যাতে সদ্গতি হয় সেইটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা, আৰু পৰিয়ালে ভগৱানে যাতে পৰিয়ালক ধৈৰ্য আৰু শক্তি প্ৰদান কৰি এইটো সময়ত পৰিয়ালটো জীয়াই থাকিব লাগিব। এখেতৰ কোনো ল'ৰা ছোৱালী নাই, এতিয়া দেউতাক আছে আৰু বোৱাৰীও মিছেজ আছে। গতিকে সেই পৰিয়াললৈ আমাৰ যথেষ্ট সমবেদনা আছে আৰু থাকিব। আৰু আজিৰ দিনটোত তোমালোকে এতিয়া আমাৰ এই সভা ইয়াতে ভংগ কৰিলোঁ ক'ব লাগিব, কাৰণ
তেওঁ জনপ্ৰিয় গায়ক আছিল আৰু জনতাক তেওঁ আকৰ্ষিত কৰি ল'ব পাৰিছিল গম পাইছেনে গতিকে এনেকুৱা ৰত্নক আমি হেৰুৱাত আমি সকলোৱে মৰ্মাহত তোমালোকে জুবিন গাৰ্গৰ জীৱনী সম্বন্ধে অলপ আলোচনা কৰিবা ঘৰত অলপ পঢ়িবা যিদিনা আমি শোক দিৱস পালন কৰিম সেইদিনা তোমালোকে কিবা কিবি ক'ব লাগিব বা এটা হলো গান গাব লাগিব জুবিন ভাইৰ এটা গান মোতকৈ সৰু 8 বছৰৰ সৰু 52 ইয়াৰ্ছ চলি আছে 1972 তেখেতৰ জন্ম হৈছিল তুৰাত শ্বিলঙত তো যি হওক 1972 তো যি হওক তেওঁ এজন মানে উৎকৃষ্ট পৰিয়ালৰ সন্তান আছিল এখেতে লামডিঙতো বিহু প্ৰগ্ৰামত গান গাই গৈছিল আৰু লামডিঙত আহি এটা কথা কৈছিল সৰুতে এখেতৰ কিবা এটা শিলচৰৰ প্ৰগ্ৰাম আছিল তেতিয়াই এই মুঠিয়া মানে বুজি পাইছেনে এই মুঠিয়াসকলে ৰাতি আহিছিল তোমাৰ যোৰহাটৰ পৰা তো আহিছে যেতিয়া লামডিং গধূলি পাইছে তেতিয়া চিট পোৱা নাই তেতিয়া মুঠিয়াসকলে এখেতক এটা চিটৰ ব্যৱস্থা কৰি দিছিল আৰু কেনেকৈ কৰিছিল খিৰিকী দি সোমাই দিছিল তেতিয়া মিটাৰ গেজ আছিল এখেতে তেতিয়া বিহু প্ৰগ্ৰাম কৰিবলৈ উঠিছিল তেতিয়া এই ঘটনাটো কৈছে আৰু মুঠিয়াই আৰু দেউতাকক আৰু জুবিন গাৰ্গক মানে ঠাই কৰি দিছে যে বহি যাব পাৰিব লৈছিল এনেকৈ ইহঁতে পইচা লৈ জুবিন গাৰ্গ আৰু দেউতাকক চিট যোগাৰ কৰি দিছিল আৰু সেইটো চিষ্টেম আছিল এইটো ময়ো জানো আমি দেখিছোঁ যে লামডিঙৰ পৰা 7টাত এনেকুৱা কাছাৰ এক্সপ্ৰেছ এৰে আৰু এনেকুৱা টাইমত ভিৰ মুঠিয়াবিলাকৰো ইনকাম হয় মানুহৰো ইনকাম হয় ভিৰ লাগি থাকে তো জুবিন গাৰ্গে এইটো কথা কৈছিল এতিয়াও মনত পৰে যি হওক কালিৰ পৰা মনটো বেয়া ৰাতি টোপনিও ভাল হোৱা নাই দেখিছাতো ফটোটো কেনেকুৱা হাঁহি আছে তেওঁ মনে মনে থকা মানুহ নহয় তেওঁ ফূৰ্তি কৰি থকা আৰু ফূৰ্তি কৰি জীৱন এই উৎসৰ্গ কৰি গম পাইছেনে গতিকে বহুত কষ্ট পাই মৰিলে পানীৰ তলত মৰাটো ধেমালি নহয় অলপ আমাৰ দম বন্ধ কৰিলে কেনেকুৱা লাগে কিমান কষ্ট পাই মৰিছে তো মৃত্যুটো আৰু অলপ সুখদায়ক হ'ব লাগিছিল এনেকুৱা কষ্ট পাই মৰাটো সহ্য কৰিবও পৰা নাই মনটোও বেয়া ভাবি সপোনো দেখোঁ তো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত